সেইদিনাখন যে এক্সপ'ত পাৰফৰ্ম কৰিছিলোঁ মানে মেকআপ লুক দেখাইছিলোঁ সেইখিনি মানে ভালকৈ এনজয় কৰিব নাপালোঁ এইফালে ঘৰত ঢেৰ কাম আছে গতিকে ভাত বনোৱা সময় নাই বাহিৰতে ভাত খাই আমি ঘৰত মানে পেকিং কৰিলোঁ আৰু ইয়াৰ পিছদিনা দৃশ্য আমি গৈ আছোঁ নগাঁও মানে 7 দিনৰ কাৰণে গোটেই পেকিং কৰি আমি গৈ আছোঁ নগাঁৱলৈ বুলি মাজতে কেক এটা ল'লোঁ কিয় লৈ আছোঁ কৈছোঁ ইনে দেৰি হৈছে তুমি আৰু দেৰি কৰিলা মোৰ এছএছজনী গুৱাহাটীৰ পৰা পালোহি তাই ঘৰৰ পৰা খৰাগাঁৱৰ পৰা চাওঁ পোৱা নাই পুৰা মুখখন চাওঁ এছিছ অ' মাই গড তোমাক পাই গ'লো আৰু হা ফাইনেলি নগাঁও টাউন পালোহি আৰু সেইদিনা আছিলে আমাৰ 7 দিনীয়া বেটেল মাষ্টাৰ ক্লাছ নগাঁও ক্লাছৰ প্ৰথম দিন ফেচবুকত 100K কেতিয়াবাই হৈছিলে কিন্তু চেলিব্ৰেট কৰা নাছিলোঁ গতিকে আজি কেক কাটি চেলিব্ৰেট কৰিম বুলি ভাবিলোঁ আহি পাই গ'লোঁ মই আজি ক্লাছৰ প্ৰথম এতিয়ালৈকে যিসকলে ফ'ল' কৰিছে ভিডিঅ' চাই ভাল পায় সকলোকে ধন্যবাদ দেই এই সহযোগতে চাই থাকিব আমাৰ ভিডিঅ'জবিলাক মৰম দি থাকিম গ্ৰ' কৰিব পৰা নাই যি গ্ৰ' কৰিছে ফাৰ্ষ্টকে নামিও পৰিছে ন কিবা এটা থাকিব ন শ্বৰ্টকাট যদি আমি যাওঁ কিবা এটাতো থাকিব ন নহয় শ্বৰ্টকাটৰ আঁৰৰ কিবা এটা থাকিব ন সেইটোৱে তোমাক খুলি খাব আৰু কাৰোবাৰ 2 লাখ হয়তো কোনোবা সোনকালে গ্ৰ' কৰে কাৰোবাৰ অকণ টাইম লাগে ধৈৰ্য নেহেৰুৱাবা কাৰোবাৰ হয়তো কপাল ভাল সোনকালে গ্ৰ' কৰিছে আৰু সেই ক্ষেত্ৰত ময়ো লাকি বুলি ভাবোঁ বহুত বেছি মৰম শ্ৰদ্ধা আৰু আশীৰ্বাদ কৰিব যাতে আৰু বহুত বেছি গ্ৰ' কৰিব এইটো এই 100K ফেমিলিলৈ মানে এগৰাকী কইনা সজাবলৈ যিমানখিনি লাগে গোটেইখিনি আমি 7 দিনত শিকাব চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ আৰু নগাঁৱৰ এই ঠাইখিনি প্ৰথম দিনা যাওঁতে ৰৈছিলোঁ আৰু ক'বচোন কোনখিনি ঠাইত ৰৈ আছোঁ আপোনালোকে কমেণ্ট কৰি চিনি পাইছে যদি আমি গোটেইকেইদিন মিলাই 7 দিন মিলাই এটা ভ্লগ বনাইছোঁ আৰু আমি মাজতে আইশ্বেডো আনিব পাহৰিলোঁ গুৱাহাটীৰ পৰা ফাইনেলি থেংক ইউ নিতা বা মোক কেইখনমান আইশ্বেডো দিছিলে ষ্টুডেণ্টৰ প্ৰেক্টিছ কৰিবৰ কাৰণে এই হিচাপে থেংক ইউ দেই নিতা বা আৰু এই গোটেইকেইদিন মানে খুব ধুনীয়াকৈ ষ্টুডেণ্টসকলে শিকিছে যিমান পাৰোঁ শিকাইছোঁ মানে প্ৰত্যেকে ইজনে সিজনীৰ ওপৰত প্ৰেক্টিছ কৰি শিকিছে মানে কৈছোঁ নহয় এটা ভাঙি আমি বস্তুবিলাক শিকাইছিলোঁ আৰু আইব্ৰ' পৰা আৰম্ভ কৰি একদম ফুল লগোৱালৈকে মানে স্কিন প্ৰিপেৰেশ্যনৰ পৰা আৰম্ভ কৰি কাপোৰ পিন্ধালৈকে গোটেইখিনি মাজতে মোৰ পুৰণা বেটছৰ ষ্টুডেণ্টসকল আহিছিল লগ পাবলৈ ধেৰ তেওঁলোকে মস্তি কৰিলোঁ খালোঁ বলোঁ জানেই নহয় আমাক খোৱাব থাকিবই তাৰ মাজতে নিজেও খাইছোঁ মানে গোটেই নগাঁৱত 7 দিন খুব ব্যস্ততাৰে পালন কৰিলোঁ তাতে মাজতে ষ্টুডেণ্ট হিমাক্ষী ঘৰত ভাত খাবলৈও গ'লোঁ দেখিছে নহয় আৰু তাৰ মাজতে নিজেও কিবি খাইছোঁ মানে ঘূৰি ফুৰি খাই বৈ আমি নগাঁৱত গোটেইকেইদিন পাৰ কৰিছোঁ কেইদিনমান আমাৰ ঘৰত থাকিছোঁ মানে ৰহাত থাকিছোঁ কেইদিনমান সঞ্জীৱৰ লগত থাকিছোঁ এনেকৈ মিলাই কৰি ধুনীয়াকৈ খাই বৈ আমি সময়খিনি পাৰ কৰিলোঁ ধুনীয়াকৈ শিকাব চেষ্টা কৰিলোঁ শেষৰ দিনা আমি মানে কি আৰু চাৰ্টিফিকেট লেন্স লগোৱা প্ৰেক্টিছ কৰাইছিলোঁ ফুল লগোৱা শিকাইছিলোঁ মানে বহুত কিবাকিবি আমি শিকোৱা হৈ গ'ল যিসকলে ষ্টুডেণ্টে ভিডিঅ'টো কমেণ্ট কৰি ক'ব আৰু লাষ্ট ডে চাৰ্টিফিকেট দিয়া আছিলে সকলোৱে কেক লৈ আনিছিলে আমি খুব ধুনীয়াকৈ চেলিব্ৰেট কৰিলোঁ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউট কৰিলোঁ আৰু সকলোৰে বহুত বেছি মৰম 7 দিনটো ইমান ধুনীয়াকৈ পাৰ হৈ গ'ল নহয় সকলোৰে মৰমত সকলোৱে ভাল হওক সেইটোৱে উইচ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি Okay, thank you. গুৱাহাটীত হ'বলৈ গৈ আছে 7 দিনীয়া বেটেল মাষ্টাৰ ক্লাছ সোনকালে যোগাযোগ কৰক